ৰাজ্য চৰকাৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহিছে যে পৰিৱৰ্তন কৰা হৈছে। কি পৰিৱৰ্তন আহিছে সবিহে আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে আগন্তুক বৰ্ষৰ বাবে যোৱা 6 ডিচেম্বৰত ঘোষণা কৰা চৰকাৰী বন্ধৰ তালিকাখনৰ কিছু সংশোধন ঘটোৱা হৈছে আৰু সংশোধিত অংশ নতুনকৈ প্ৰকাশ কৰিছে। আৰু সেই অনুসৰি আগন্তুক 2025 বৰ্ষৰ 1 মে তাৰিখে মে দিৱস হিচাপে পালন কৰা হ'ব আৰু সেইদিনা চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। 2 অক্টোবৰ তাৰিখটো পূৰ্বেও বন্ধৰ তালিকাত আছিল যদিও ইংৰাজী বানান ভুলকৈ প্ৰকাশ পাইছিল আৰু সেই বানান শুদ্ধ কৰি গান্ধী জয়ন্তীৰ বাবে বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। আৰু অহা বৰ্ষৰ 24 মে তাৰিখে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস হিচাপে উক্ত দিনটো বন্ধৰ তালিকাত সন্নিৱিষ্ট কৰিছে। আনহাতে হৰিদেৱৰ তিথি উপলক্ষে 26 মে তাৰিখটো বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আকৌ 23 অক্টোবৰ শ্ৰী শ্ৰী ভুৱনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথি উপলক্ষে চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। 1 নৱেম্বৰ তাৰিখে কুকি চাবাং কুট উপলক্ষে চৰকাৰে বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। 7 নৱেম্বৰ তাৰিখে গাৰো সম্প্ৰদায়ৰ ৱাংলা উৎসৱৰ বাবেও চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। আনহাতে 19 নৱেম্বৰ বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে দিনটো বন্ধ তালিকাত সন্নিৱিষ্ট কৰিছে। আৰু অন্যান্য বন্ধ তথা সীমিত বন্ধৰ লগতে আকস্মিক বন্ধৰ দিন বাৰ পূৰ্বে 6 ডিচেম্বৰত প্ৰকাশ কৰা অনুসৰি কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। এয়া আছিলে বিশেষ পৰিৱৰ্তন। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।